হাই গাইজ, আজি মই আমাৰ নতুন ৰুম বানছে তাতে মই আজি ৰং কৰিম। কেনেকৈ ৰং কৰোঁ চাই থাকক। নতুন ৰুম নহয় ৰাইজ, নতুন ৰুমত কেৱল দৰ্জাতহে ৰং কৰিছোঁ। ছানডে ফাণ্ডে বোলে কথা এষাৰ আছে নহয়, গতিকে ঘৰৰ কাম কৰিয়ে অলপ ফাণ্ডে কৰি ল'লোঁ। ক'বা গ'লে এইবিলাক বহুত সৰু সুৰা কাম, মনোযোগ দি যদি কৰোঁ না ৰাইজ, মিস্ত্ৰীতকৈও বেষ্ট কালাৰ কৰিব পাৰিম। মাত্ৰ আমি চেষ্টা নকৰোঁ, চব মিস্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ থাকোঁ। কিয় মিস্ত্ৰীক পইচা খাব দিম ন ৰাইজ? বাদ দিয়ক, আপোনালোকেও কৰিবচোন ঘৰত। বাকী কেনে হয় লাষ্টত দেখাম। এই ৰং কৰি থাকোঁতে আমাৰ আহি গ'ল আমাৰ আইজনী। এই মোৰ দাদা ছোৱালী হয়, কি কিউট ন ৰাইজ। তাই কিন্তু আমাৰ খাতাৰনাক বস্তু আছে, কেৰামো খেলিব জানে, চাব দেই খেলিব তাই। এই চাওক ৰাইজ, ফাইনেল লুক। একদম ফাইনেল লুক নহয়, এই বগাখিনি যে আছে তাতে কালাৰ কৰিব বাকী আছে, ফিনিচিং কৰিব আছে। তথাপি ক'ব ৰাইজ কেনে হৈছে। তাৰপিছত আমি দে ক'ত ওলাই আহিলোঁ চাওকচোন। বোমা বিস্ফোৰণ ৰাইজ দেখলা। এই আমি আহিছোঁ ৰাম মন্দিৰত, যিহেতু আজি ৰাম নৱমী, সেইকাৰণে আমিও ভাবিলোঁ এটা সেৱা কৰি আহোঁ। তো চব চাকি ধূপ জ্বলোৱাত ব্যস্ত, আমিও চাকি ধূপ জ্বলে এটা সেৱা কৰি ল'লোঁ। আজি মোৰ কি ডাঙৰ ভুল হ'ল চাওকচোন। ভিডিঅ' দেখি গম পাইছে ন ৰাইজ? যদি গম পাইছে মোক কমেণ্টত ক'ব, কিন্তু মই নিজে নকওঁ কি ভুল হৈছে মোৰ মানে ৰাইজ ধৈৰ্যই নহ'ল। মই যে ঠিক কৰিও ল'ব লাগে, একদম ধৈৰ্য নহ'ল। বাকী আপোনালোকে কি ভাবছে ক'ব। বাৰু ইয়াতে এটা শিৱ মন্দিৰো আছে ৰাইজ। মই বৰপেটাত থাকিও ৰাম মন্দিৰত আজি ফাৰ্ষ্ট টাইমহে গ'লোঁ। বাৰু যি কি নহওক, যাই কিন্তু বহুত ভাল লাগিল। অৱশ্যে মন্দিৰ যিয়ে নহওক, যিহৰে মন্দিৰ হওক, যাই ভালে লাগে ন ৰাইজ। কিবা এটা মনটোৱে শান্তি শান্তি লাগি যায়। বাৰু বাদ দিয়ক, আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰাম নৱমীৰ বহুত বহুত শুভেচ্ছা থাকিল। এই আমি লাইন পাতি পাতি অৱশেষত নিৰ্মালী পালোঁ। এই নিৰ্মালী খাই মেলি দুখনমান ফটো চটো উঠাটোতো জৰুৰী না ৰাইজ। উঠি ঘৰ মই হৈ গ'লোঁ, বাই বাই।